চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ স্পেচিয়েল সৰু চিঙৰা। আহকচোন চিঙৰা কেনেকৈ বনায় ঘৰতে সহজ পদ্ধতিৰে চাওঁ এবাৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু চিঙৰাৰ কাৰণে প্ৰথমে আদা নহৰু জলকীয়া গুড়ি কৰি লোৱা হ'ব। লগত লৈছোঁ পিঁয়াজ এটা লৈছোঁ, সৰু সৰুকৈ মিহিকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া প্লেট এখনত উলিয়াই ল'লোঁ আদা নহৰু জলকীয়া পিঁয়াজ। লগত আছে ধনিয়া পাত, কেঁচা ধনিয়া পাত লৈছোঁ, সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লৈ ৰাখি দিলোঁ। আলু 4টা বইল কৰি লৈছিলোঁ, সৰু আলু। এতিয়া মিহি কৰি গুড়ি কৰি ল'লোঁ হাতেৰে। প্লেট এখনত ৰাখি দিলোঁ। এতিয়া চব্জি বনাই ল'ম। গেছটো অন কৰি কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল অলপ দিলোঁ। লগত দিছোঁ গৰম হোৱাৰ পিছত পাঁচফোৰণ দিলোঁ। এতিয়া কাটি থোৱা পিঁয়াজ আদা নহৰু দি দিয়া হ'ব। একেলগে দি অলপ সময় ভাজি লোৱা হ'ব। অলপ সময় ভাজি লোৱাৰ পিছত মটৰ দি দিছোঁ। কেঁচা মটৰ ভিজাই থোৱা আছিলে। কেঁচা মটৰখিনি দিয়াৰ পিছত লৰাই দিলোঁ। লৰাই দি বাদাম দি দিলোঁ অলপ। আকৌ অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত হালধি দিলোঁ 1 চামুচ, ডাঙৰ চামুচেৰে 1 চামুচ। লগত দিছোঁ জলকীয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা একেলগে দি অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত আলু দি দিয়া হ'ব। আলুখিনি গুড়ি কৰি লৈছিলোঁ হাতেৰে। এতিয়া মিক্স কৰি ল'ম। আলুখিনি অলপ সময় ভাজি লোৱা হ'ব। ধুনীয়াকৈ মিক্স কৰি ল'ম এই ধৰণে। এতিয়া দিছোঁ নিমখ দিছোঁ লাষ্টত, সোৱাদ অনুসৰি নিমখ। ধনিয়া পাত দিছোঁ, কেঁচা ধনিয়া পাত কাটি থোৱা আছিলে মিহি মিহিকৈ। একেলগে দি অলপ সময় এই ধৰণে ভাজি লোৱা হ'ল। এনেকৈ ধুনীয়াকৈ ভাজি ল'ম। এতিয়া গেছটো অফ কৰি দিম। প্লেট এখনত উলিয়াই লোৱা হ'ব একেলগে। প্লেট এখনত উলিয়াই ল'লোঁ। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে 10 মিনিটৰ কাৰণে ৰাখি দিয়া হ'ব। ৰাখি দিলোঁ। এতিয়া ময়দাখিনি চালি ল'ম। 250 গ্ৰামমান ময়দা লৈছোঁ। ময়দা লেতেৰা থাকে, এনেকৈ চালি লোৱা হ'ল। এতিয়া দিছোঁ বেকিং পাউডাৰ দিছোঁ 1 চামুচ দিলোঁ বেকিং পাউডাৰ। নিমখ দিছোঁ 1 চামুচ সৰু চামুচৰে। এতিয়া দিম কালা জিৰা, অজৱাইন দিম অলপ অলপ, এতিয়া টেষ্টি হ'ব চিঙৰা বেছি। এতিয়া দিছোঁ ঘি 2 চামুচ দিম সৰু চামুচৰে ফুলকৈ। ঘি সলনি ৰিফাইন দিব পাৰে, ঘি দিলে বেছি টেষ্টি হ'ব। এই ধৰণে মিলোৱা হ'ব ধুনীয়াকৈ। এই ধৰণে ভালকৈ মিলাই ল'ব লাগে। ঘি ময়দা একেলগে ভালদৰে মিক্স হৈ যাব। এতিয়া মুঠি মাৰি চাইছোঁ ধুনীয়াকৈ বান্ধ খাইছে। এতিয়া অলপ অলপ গৰম পানী দিম, মিডিয়াম গৰম পানী। এই ধৰণে প্ৰথমে মিলাই লোৱা হ'ব অলপ অলপ পানী দি, গৰম পানী দি। একেবাৰে পানী দি দিব নালাগে, অলপ অলপ দি মিলাই লোৱা হৈছে। এই ধৰণে মিলোৱাৰ পিছত মিডিয়াম টাইট কৰি মাৰিম, আটা মঠা নিচিনাকৈ। মিডিয়াম টাইট হ'ব লাগে। এতিয়া সমোচাৰ কাৰণে পাৰফেক্ট হ'ব বেটাৰখিনি, ময়দা বেটাৰখিনি। এই ধৰণে মাৰি লোৱা হ'ব 5-6 মিনিটমান। এতিয়া চাইছোঁ ধুনীয়া হৈছে। 5-6 মিনিটমান মৰাৰ পিছত এতিয়া ৰাখি দিম 10 মিনিটৰ কাৰণে। ৰেষ্ট দিম 10 মিনিটৰ কাৰণে। এতিয়া মছলাখিনি চাইছোঁ, চব্জিখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া 10 মিনিটৰ পিছত ময়দাখিনি চাইছোঁ ৰেডি হৈছে। চিঙৰা বনোৱা আৰম্ভ কৰিম। মিলাই লৈছোঁ প্ৰথমে, ধুনীয়াকৈ মিলাই লোৱাৰ পিছত এতিয়া কাটি ল'লোঁ। কাটি লৈ সৰু সৰুকৈ বল বনাই ল'ম সৰু চিঙৰাৰ কাৰণে। এই ধৰণে সৰু সৰুকৈ বল বনাই লোৱা হ'ব। স্পেচিয়েল চিঙৰা বনোৱা হৈছে, ককটেল চিঙৰা। এতিয়া বেলা আৰম্ভ কৰিম চিঙৰাৰ কাৰণে। দীঘল দীঘলকৈ বেলিব লাগে, অলপ পাতলা কৰিব লাগে, বেছি পাতলা কৰিব নালাগে, মিডিয়াম পাতলা। এই ধৰণে বেলি লোৱা হ'ল দীঘল কৰি ধুনীয়াকৈ। এতিয়া মাজতে কাটি দিলোঁ, 2টা চিঙৰা হ'ব। ইমান ডাঠ কৰিব লাগে, বেছি ডাঠ হ'ব নালাগে, ইমানটোৱে ডাঠ থাকিব লাগে। এতিয়া আকৌ এটা বেলিছোঁ। এই ধৰণে গোটেইখিনি বেলি লোৱা হ'ব। কাটি দিছোঁ মাজত। বেছি সময় নালাগে, বহুত জলদি বনাব পাৰে চিঙৰা এই ধৰণে। এতিয়া গোটেইখিনি বনাই লোৱা হ'ব। আকৌ এটা দেখাইছোঁ, ইমান ডাঠ হ'ব লাগে। এতিয়া বেলি লোৱা হ'ল। এতিয়া চিঙৰা বনোৱা আৰম্ভ কৰিম। এটা হাতত লৈ লৈছোঁ
চিঙৰাৰ কাৰণে এনেকৈ ভাজ দিছোঁ 2 চাইডৰ পৰা। চানা ভৰোৱা নিচিনাকৈ জোঙাল কৰি দিব লাগে 2 চাইডৰ পৰা ভাজ দিয়াৰ পিছত। এতিয়া চব্জি ভৰাই দিম, 1.5 চামুচ ভৰাই দিম সৰু চামুচৰে। এতিয়া দবাই দিয়া হৈছে, আঙুলিৰে দবাই দিছোঁ চব্জিখিনি যাতে বহি যায়। এতিয়া দিম কাজু খিচমিচ দিছোঁ, স্পেচিয়েল চিঙৰা বনোৱা হৈছে, ককটেল চিঙৰা। এতিয়া অলপ পানী লগাই দিম চাইডত, পানী লগাই এতিয়া পেকিং কৰি দিয়া হ'ব। এই ধৰণে পেকিং কৰিব লাগে 2টা চাইডৰ পৰা লৈ। এনেকৈ পেকিং কৰি দিলোঁ ধুনীয়াকৈ। চিঙৰা বনি গ'ল। এতিয়া আকৌ এটা বনাই আছোঁ এই ধৰণে। হাতৰ মাজত লৈছোঁ, আকৌ এনেকৈ জোঙাল কৰি দিলোঁ চানা ভৰোৱা নিচিনাকৈ। এতিয়া দিছোঁ আকৌ চব্জি 1.5 চামুচ দিম সৰু চামুচেৰে। কাজু দিছোঁ, আকৌ খিচমিচ দিছোঁ। অলপ পানী লগাই এনেকৈ পেকিং কৰি দিয়া হৈছে। বহুত সহজ হয় বনাবলৈ, এই ধৰণে বনাব পাৰে। বনাই ল'ৰা ছোৱালীক খুৱাব পাৰে ঠাণ্ডা দিনৰ গৰম গৰম চিঙৰা খাবলৈ বহুত টেষ্টি হয়। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। বেছি সময় নালাগে, কম সময়ত বনাব পাৰে এই ধৰণে চিঙৰা। ডাঙৰ বনাব পাৰে চিঙৰা, সৰু চিঙৰা বনোৱা হৈছে। এনেকৈ পাক দিছোঁ, আকৌ অলপ দবাই দিছোঁ চব্জি দিয়াৰ পিছত। আকৌ দিছোঁ কাজু খিচমিচ দি পানী অলপ লগাই আকৌ পেক কৰি দিম। এই ধৰণে পেক কৰি দিলোঁ। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। এনেকৈ গোটেইখিনি বনাই ল'লোঁ। লাষ্ট এটা আছে দেখাইছোঁ আকৌ চব্জি ভৰাই দিলোঁ, আকৌ জোঙাল কৰি ভৰোৱাৰ পিছত অলপ দবাই দিলোঁ, কাজু খিচমিচ দি দিলোঁ, পানী অলপ লগাই দিম। পানী লগাই দিয়াৰ পিছত আকৌ পেক কৰি দিলোঁ ধুনীয়াকৈ। চিঙৰা বনি গ'ল। গোটেইখিনি চিঙৰা বনোৱা হ'ল। এতিয়া ফ্ৰাই কৰি লোৱা হ'ব। এতিয়া ফ্ৰাই কৰি ল'ম। গেছটো অন কৰি দিলোঁ, ৰিফাইন অইল দি দিয়া হ'ল। ডাঙৰ কেৰাহী লৈছোঁ, একেবাৰে ফ্ৰাই কৰিম। মিডিয়াম গৰম হ'ব দিলোঁ। মিডিয়াম গৰম হোৱাৰ পিছত চিঙৰাখিনি দি দিয়া হ'ল, এটা এটাকৈ গোটেইখিনি এনেকৈ দি দিয়া হ'ব। অলপ লৰাই দিছোঁ, ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। গেছৰ পাৱাৰটো ফুল কৰি থোৱা আছে, লাষ্টত কমটি কৰা হ'ব। এতিয়া অলপ লৰাই দিয়া হৈছে যাতে তলত লাগি নাযায়। এতিয়া ৰঙচুৱা হ'ব দিম। অলপ ৰঙা ৰঙা হ'লে পাল্টি কৰা হ'ব এই ধৰণে লাহে লাহেকৈ, যাতে ভাঙি নাযায়। এই ধৰণে পাল্টি কৰিব লাগে অলপ ৰঙচুৱা হ'লে। এনেকৈ মাজে মাজে পাল্টি কৰি থকা হ'ব, ধুনীয়াকৈ ৰঙচুৱা হৈ যাব। এনেকৈ মাজে মাজে লৰাই থকা হৈছে। এতিয়া গেছৰ পাৱাৰটো অলপ মিডিয়াম কৰি দিম ৰঙচুৱা হ'লে, যাতে ভালদৰে ফ্ৰাই হৈ যায়। বহুত সহজ হয় বনাবলৈ চিঙৰা। ঠাণ্ডাৰ দিনৰ জুতি চিঙৰা খাবলৈ। এতিয়া ৰঙচুৱা হৈছে আৰু অলপ ফ্ৰাই কৰি ল'ম। কৰি লোৱাৰ পিছত উলিয়াই লোৱা হ'ব গোটেইখিনি। এনেকৈ মাজে মাজে লৰাই আছোঁ। এতিয়া ৰেডি হ'বলৈ হৈছে চিঙৰা। গেছৰ পাৱাৰটো অলপ মিডিয়াম কৰি থোৱা আছে, লাষ্ট সময়ত ভালদৰে ৰঙচুৱা হ'ব দিম। এতিয়া উলিয়াই ল'ম। পূৰা ৰঙচুৱা হৈছে, ধুনীয়াকৈ সিজি গৈছে। এই ধৰণে গোটেইখিনি উলিয়াই ল'ম। তেলখিনি যোৱাৰ পিছত লৰাই লৰাই তেলখিনি যাব দিম। গেছটো অফ কৰি দিলোঁ। এতিয়া কাঁহী এখনত উলিয়াই ল'ম। উলিয়াই দেখাই আছোঁ ককটেল চামোচা কেনেকুৱা হয় খাবলৈ। বহুত টেষ্টি হয়, বনাই খাব পাৰে, সহজতে বনাব পাৰে। দেখাই আছোঁ। বন্ধুসকল, সৰু চিঙৰা বনাইছিলোঁ, স্পেচিয়েল চিঙৰা। কাজু খিচমিচ দিছোঁ, লগত আছে বাদাম। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাই খাব পাৰে সৰু চিঙৰা। ভাঙি দেখাওঁ, বহুত মুচমুচীয়া হৈছে। এনেকৈ বনাই খাব পাৰে। এতিয়া খাই চাওঁ। টমাটৰ চচ আছে লগত, চাহ আৰু টমাটৰ চচ। সন্ধিয়াৰ সময়, এতিয়া খাওঁ।
মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।